হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আমাৰ প্ৰত্যেকৰে জীৱনৰ লক্ষ্য থাকে নহয়নে? সৰুৰ পৰা আমি ভাবোঁ আমাৰ জীৱনত আমি কিবা এটা নহয় কিবা এটা কৰিম, খুব ভাল কিবা এটা কৰিম। ময়ো ভাবিছিলোঁ, কিন্তু সৰুতে মই চাকৰিমুখী হোৱাটোৱে ভাবিছিলোঁ। ভালকৈ পঢ়া শুনা কৰি কলেজত মই অধ্যাপিকা হ'ম বুলিয়ে ভাবিছিলোঁ দেই সৰুতে। আৰু মোৰ দেউতায়ো কৈছিলে তই ভালকৈ পঢ়া শুনা কৰি মোৰ নাম ৰাখিব লাগিব। কিন্তু ডাঙৰ হোৱাৰ পাছত নাজানো কিয় মোৰ চাকৰিৰ প্ৰতি একেবাৰে ইণ্টাৰেষ্ট নাইকিয়া হৈ পৰিল আৰু মই অকণমান ব্যৱসায়ৰ প্ৰতিহে আকৰ্ষিত হৈ পৰিলোঁ। আৰু মানুহজনে যিহেতু চাকৰি কৰেই, মই দেখিছোঁ মানে চাকৰিৰ লাইফটো মানে বহুত ব্যস্ততাৰে পাৰ হয়। নিজৰ ইচ্ছামতে ক'ৰবালৈ যাব নোৱাৰে, নিজৰ ইচ্ছামতে কৰিব নোৱাৰে। গতিকে ব্যৱসায়টোৱে মই বেষ্ট বুলি ভাবি ল'লোঁ। আৰু বৰ্তমান মোৰ মা দেউতা নাই, কিন্তু মই এটা কথা জানো যে মা দেউতাই মোক বহুত আশীৰ্বাদ দি থৈ গৈছে যে মই কিবা এটা এটলিষ্ট কৰিম লাইফত। আৰু মানুহক পইচাই লাগে নহয় জানো? ব্যস্ততাৰে ভৰা এই পৃথিৱীখনত সঁচাকৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল পইচাইতো দৰকাৰ হয়, নে কি কয়?